Hi, মই সম্প্ৰীতি welcome to my channel The S Way. কি খবৰ আপোনালোকৰ? আজি এই ভিডিঅ'টোত মই এনাউন্স কৰিব খুজিছোঁ যে মই এটা নতুন সিৰিজ লঞ্চ কৰিম ইউটিউবত য'ত মই অসমীয়া কইনা এগৰাকীয়ে কেনেকৈ A to Z নিজৰ বিয়াৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব পাৰে নিজে কাৰো বেলেগৰ সহায় নোহোৱাকৈ সেইটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বেলেগ বেলেগ এপিছড থাকিব এই সিৰিজটো আৰু আজি হ'ল ফাৰ্ষ্ট এপিছড য'ত মই স্কিন কেয়াৰৰ কথা ক'ম যিহেতু আমি গম পালোঁ চবেই যে যোৱা বছৰ 2020 পেণ্ডেমিক কৰোণা ভাইৰাছ আউটব্ৰেক হোৱাৰ পাছৰ পৰা আমাৰ লাইফৰ প্ৰেডিক্টেবিলিটি একদমেই কম কেতিয়া কি চেঞ্জ হৈ যায় একো ঠিক নাই নহয় জানো মোৰ নিজৰ বিয়া পেণ্ডেমিকৰ মাজতে হৈছে জানুৱাৰী 2021 যেতিয়া মই মোৰ বিয়াৰ প্ৰিপাৰেশ্যন কৰিছোঁ চব এৰেঞ্জমেণ্ট কৰিছোঁ কিমানখিনি বস্তু সলনি হৈ গ'ল আগতেতো আমাৰ বা ইয়াৰ দাদাবোৰক দেখোঁ বিয়া হৈছে কিন্তু তেওঁলোকৰ কাৰণে যিমান বস্তুবোৰ সহজ আছিলে কাৰণ দোকান খোলা থাকে পাৰ্লাৰ যাব পাৰে নহ'লে বজাৰ খোলা থাকে মানে যেতিয়া যিমন যায় নিজৰ মতে গৈ পেলাই কামখিনি কৰিলে হ'ল আজিৰ দিনত সেইটো পচিবল নহয় হয়নে নহয় কওক আজি হ'ল ফাৰ্ষ্ট এপিছড য'ত মই আপোনালোকক ক'ম যে কেনেকৈ এগৰাকী হ'বলগীয়া কইনাই পাৰ্লাৰলৈ নোযোৱাকৈ নিজে নিজৰ ঘৰতে নিজৰ স্কিন কেয়াৰ ল'ব পাৰিম তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ মোৰ বিয়া এতিয়াও এমাহমান আছে আৰু লাষ্ট কেইদিনমানৰ পৰা আই থিংক 15 ডেজ মানৰ পৰা মই এটা স্কিন কেয়াৰ ৰুটিন ষ্টাৰ্ট কৰিছোঁ ঘৰতে লকডাউন হোৱাৰ পাছৰ পৰাই মই একচুৱেলি পাৰ্লাৰলৈ আগৰ পৰাই বেছি নাযাওঁ অকল আইব্ৰাউজ থ্ৰেডিং কৰাবলৈ গৈছিলোঁ আগতে কিন্তু লকডাউন ষ্টাৰ্ট হোৱাৰ পাছৰ পৰা সেইটো নিজেই কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ অলপ মই আপোনাৰ লগত দেখাওঁ যে কেনেকৈ মই নিজৰ স্কিন কেয়াৰ নিজৰ ঘৰতে কৰিছোঁ নিজে আৰু এটা কথা যোনটো মই ক'লোঁ যে থ্ৰেডিঙৰ কথাটো সেইটো মই আপোনাক দেখাইছোঁ যে ফাৰ্ষ্ট কেনেকৈ কৰোঁ এতিয়া আপুনি অলৰেডি দেখা পাব চাগে যে মোৰ আইব্ৰাউটো আউটগ্ৰ'থ অলৰেডি হৈ গৈছে ঠিক আছে তো মই আইব্ৰাউজ কেনেকৈ শ্বেপ কৰোঁ সেইটো আপোনাক কৈ দিওঁ প্ৰথমতে মিনিছো ব্ৰেণ্ড এটা আছে মিনিছো জাপান তো তাত এনেকুৱা কিছুমান ব্লেডছ পায় ঠিক আছে উইচ কামছ উইথ এ ব্ৰাছ এটা এণ্ডত ব্ৰাছ থাকে এনেকৈ ফল্ডেড থাকে আৰু আপুনি খুলিলেই গম পাব যে এক ব্লেড এটা আছে তো মই আইব্ৰাউজ নিজে এইডালে কৰোঁ এনেকৈ ব্ৰাছেৰে আপুনি প্ৰথমতে কৰি লওক যোনবোৰ ওলাই থকা এণ্ডছ আছে সেইবোৰত বাছ ব্লেডখন দি শ্লাইড কৰি দিয়ক আৰু ইউ কেন গেট ইউৰ শ্বেপ এমেজন ফ্লিপকাৰ্টত টিংকল বুলি ব্ৰেণ্ড এটা আছে টিংকল ব্ৰেণ্ডৰ আপুনি পাব এনেকুৱা ব্লেড চাইড ব্ৰাছ নাথাকে অকল ব্লেডটো থাকে বাট ইটছ গুড তো তেনেকুৱা আপুনি অৰ্ডাৰ কৰি অৰ্ডাৰ কৰি পেলাই আপুনি নিজৰ আইব্ৰাউজ নিজে শ্বেপ কৰিব পাৰে প্লাছ যদি আপোনাৰ ফেচিয়েল হেয়াৰ আছে আপুনি চিম্পলি এই ব্লেডডাল লৈ পেলাই শ্লাইড কৰি দিলেই গোটেই ফেচিয়েল হেয়াৰখিনি গুচাই দিব পাৰে যোনটো এটা স্মুথ ফিনিছ লুক দিয়ে আপোনাৰ মুখত আৰু মানুহে ভাবে যে ব্লেড ইউজ কৰিলে হয়তো বেছিকৈ চুলি গ্ৰ'থ হ'ব তেনেকুৱা কোনো কথা মই এতিয়ালৈকে নিজে ফেচ কৰা নাই হ'ব পাৰে মই নাজানো কিন্তু মই ফেচ কৰা নাই তো মোৰ কাৰণে ইট ৱৰ্কছ ভেৰি ফাইন ঠিক আছে মই পুটুককৈ আইব্ৰাউজটো নিজে বনাই লওঁ কাৰণ কেমেৰাৰ আগত নোৱাৰিম মই কৰিব আইনাখনৰ দৰকাৰ হয় তো পুটুককৈ কৰি হ'মগৈ সেই মোৰ ভিডিঅ' ফুটেজটো ডিলিট হৈ গ'ল মই ভাবিছিলোঁ যে মই ৰেকৰ্ড কৰিছোঁ কিন্তু ৰেকৰ্ডিং বন্ধ হৈ গ'ল মই গম নাপালোঁ তো মই কৈ দিছোঁ যে মই কি কৰিলোঁ মই মামা আৰ্থৰ যোনটো উপটন স্ক্ৰাব আছে সেই স্ক্ৰাবটোৱেদি মুখখন ভালকৈ স্ক্ৰাব কৰি ল'লোঁ এইটো কৰাৰ পাছত মই কি কৰিলোঁ দেখাই দিছোঁ আপোনাক কিছুমান কোৰিয়ান ফেচ শ্বীট পায় কোৰিয়ান কছমেটিক প্ৰডাক্টছৰ কিছুমান ফেচ শ্বীট পায় এইবোৰ আপুনি ইজিলি পাব নাইকাত নহ'লে মিন্ত্ৰা এমেজন ফ্লিপকাৰ্ট চবেই এইবোৰ চেল কৰে গাৰ্নিয়াৰো আছে কিন্তু গাৰ্নিয়াৰৰ মই পচন্দ নকৰোঁ কোৰিয়ান ব্ৰেণ্ডছৰে মোৰ ভাল লাগে তো এইবোৰ 100 টকা লয় এটা ফেচ শ্বীটত তো এনেকুৱা কিছুমান অফাৰ্ছ থাকে যে এনেকুৱা এখন কিনিলে আপুনি 5খন কিনিলে 5খন ফ্ৰী তো তেনেকুৱা অফাৰত মই এনেকুৱা 10খন কিনিছিলোঁ মোৰ ওচৰত বেলেগ বেলেগ ফ্লেভাৰ্ছ মানে কি আৰু বেলেগ বেলেগ ইনগ্ৰিডিয়েণ্টছ থকা আছে যোনটো মই ইউজ কৰোঁ মষ্টলি মই স্ক্ৰাব ইউজ কৰাৰ পাছত ফেচ শ্বীট ইউজ কৰোঁৱেই তো বৰ্তমান মই অলৰেডি লগাই দিলোঁ যোনটো ভিডিঅ'ত মই লগোৱা দেখাইছিলোঁ সেই ভিডিঅ'টো ডিলিট হৈ গ'ল তো এনিৱে তো মই ফেচ শ্বীটখন লগাই আছোঁ বৰ্তমান দেখিছে 10 মিনিটমান লাগে যোনটো ইয়াত চলিউশ্যনবোৰ থাকে সেই চলিউশ্যনটো চৌকি নহ'লে 10 মিনিটমান লাগে আৰু এই 10 মিনিটতে বোলক অলৰেডি মই ভিডিঅ' শ্বুট কৰিছিলে কিন্তু ডিলিট হৈ গ'ল যিহেতু মই আকৌ কথাখিনি ৰিপিট কৰি দিওঁ তো নৰ্মেলি কি হয় মই সদায়তো স্ক্ৰাব নকৰোঁ স্ক্ৰাব মই সপ্তাহত এবাৰেই কৰোঁ নৰ্মেলি মই অকল ফেচ ক্লিন কৰোঁ প্ৰথমতে যিকোনো এটা ফেচ ৱাশেদি নৰ্মেলি মই এইটো ইউজ কৰি আছোঁ ক্লিন এণ্ড ক্লিয়াৰ তাৰপিছত টেকনিক নৰ্মেলি যোনটো কয় যে ট্ৰেইনিং ট'নিং মইশ্চাৰাইজিং চ' নেক্সট মই ইউজ কৰা ট'নাৰ এইটো হ'ল মামা আৰ্থৰ ট'নাৰ ভিটামিন চি ফেচ ট'নাৰ হয় এইটো ইউজ কৰোঁ মই তাৰপিছত মই ইউজ কৰোঁ এটা মইশ্চাৰাইজাৰ বৰ্তমান যোনটো মই ইউজ কৰি আছোঁ দিনত মোষ্টলি সেইটো হ'ল বায়'টিকৰ ডেণ্ডেলিয়ান এজলেছ চিৰাম এইটো মই বহুত ভাল পাইছোঁ ইউজ কৰি পেলাই তো নৰ্মেলি মোৰ ডে ৰুটিন হ'ল যে ক্লিনজিং ট'নিং এণ্ড মইশ্চাৰাইজিং উইথ দিজ 3 প্ৰডাক্টছ আৰু যেতিয়া মই ৰাতি হয় ৰাতি আকৌ মই মুখখন ধুওঁ এইটোৱেদিয়ে এই ফেচ ৱাছটোৱেদিয়ে কিন্তু ৰাতি মই যি ঘুমো সেইটো বেলেগ হ'ল সেইটো হৈছে লৰিয়েল ৰিভাইটেল লিফ্ট
তো টোনাৰ জেগাত মই ৰাতি এইটো ইউজ কৰোঁ এইটো আপুনি নৰ্মেলি ৰেকমেণ্ড কৰা আছে দুবাৰ ইউজ কৰিবলৈ কিন্তু মই দিনত যিহেতু মোৰ ৰুটিনটো বেলেগ হয় তো ৰাতি মই এইটো ইউজ কৰোঁ এইটো মোৰ মতে ছেইম কামেই কৰিব লাগে এইটো স্কিনটো মাইক্ৰ' লিফ্ট দিয়ে মানে স্কিনখন ভাল কৰে অলপমান য়াংগাৰ লুকিং বনায় আৰু সেইটো কাৰণে মই এইটো ইউজ কৰি আছোঁ বৰ্তমান ৰাতি কাৰণ ৰাতি কোৱা হয় যে স্কিনটোৱে নিজে নিজকে হেৰি কৰে ডেমেজখিনি ৰিপেয়াৰ কৰে সেইটো কাৰণে ৰাতি মই এইটো বস্তু ইউজ কৰোঁ যাতে যোনটো নৰ্মেল বডিৰ এটা প্ৰচেছ সেইটোত অলপমান এছিষ্টেঞ্চ হওক আৰু তাৰ বাহিৰে মই এইটো ইউজ কৰাৰ পাছত ৰাতি মই মইশ্চাৰাইজাৰ যোনটো ইউজ কৰোঁ সেইটো হ'ল অ'লে ৰিজেনেৰিষ্ট ৰিভাইটেলাইজিং ক্ৰীম নাইট ক্ৰীম হয় এইটো তো আফটাৰ দিছ আই ইউজ দিছ আৰু এইটো যেতিয়া মই ইউজ কৰোঁ এইটো যেনেকৈ মই ফেচ য়োগাৰ কিছুমান মই ভিডিঅ'জ দেখাম সেই য়োগাৰ যেনেকৈ টেকনিক হয় এনেকৈ থুতৰিৰ ওচৰত প্ৰেছাৰ দি মাছাজ কৰা গালৰ ওপৰত মাছাজ কৰা চকুৰ চাৰ্কুলাৰ মোশ্যন মাছাজ কৰা তেনেকুৱা মাছাজিং টেকনিকত মই এইটো এপ্লাই কৰোঁ এইটো এটা বডি কেয়াৰ কিট যোনটো মোক গিফ্ট দিছে মোৰ বেষ্ট ফ্ৰেণ্ডে বিয়াৰ কাৰণে বুলি গিফ্ট দিছে তাই এইটো হ'ল বডি পলিচিং কিট এইটো বহুত ইনফ্লুৱেঞ্চাৰ্ছে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে বহুত ইউটিউবাৰে শ্বেয়াৰ কৰিছে চ' এইটো হ'ল কফি বেছড এটা বডি স্ক্ৰাব এইটো এনেকুৱা আহে টেমাটো এইটো মই এবাৰ ইউজ কৰিছোঁ বিৰাটে ভাল লাগে বডিটো পুৰা ফ্ৰেছ লাগে মুখত যেনেকৈ আমি উপটান লগাই পেলাই এই স্ক্ৰাব ইউজ কৰিলে যেনেকুৱা আমাৰ ফিল হয় ছফ্ট এণ্ড ফ্ৰেছ এইটোৱেও আমাক বডিটোত তেনেকুৱাই ইনফেক্ট এটা ফিল দিয়ে বহুত ৰিফ্ৰেছিং হয় মই এইটো এবাৰ ইউজ কৰিছোঁ কিন্তু মই আৰু জানুৱাৰী মতলব মোৰ বিয়াৰ এমাহ আছে তো মই বিয়াৰ সেই মাহটোত মই বেছি ফ্ৰিকুৱেণ্টলি ইউজ কৰিম এতিয়া মই এবাৰেই কৰিছোঁ বিৰাটে ভাল লাগিল মোৰ ইউজ কৰি এক্সপিৰিয়েঞ্চটো বিৰাটে ভাল আছিল ইয়াৰ লগত কিটটোৰ লগত আৰু কি আহিছে এইটো এটা বডি পলিচিং অইল হয় যেতিয়া আপুনি স্ক্ৰাব কৰিলে গা ধুলে তাৰপিছত এইটো আপুনি এজ এ মইশ্চাৰাইজাৰ ইউজ কৰিব পাৰে বডিত আৰু এইটোৱেও বিৰাট ধুনীয়া গ্ল' এটা দিয়ে বডিত তো এইটো মই বেছি ফ্ৰিকুৱেণ্টলি আৰু এমাহৰ পাছত মানে বিয়াৰ এমাহৰ আগৰ পৰা বেছি ফ্ৰিকুৱেণ্টলি ইউজ কৰিম বৰ্তমান এবাৰেই ইউজ কৰিছোঁ এণ্ড আই লাভ ইট চ' এইটো হ'ল মোৰ বডি কেয়াৰিং কিট হয় বডি কেয়াৰ কিট ইয়াৰ লগত এইটো দিছে আৰামছে স্ক্ৰাবটো উলিয়াই ল'বলৈ প্লাছ ইয়াৰ লগত এটা আহিছিলে ৰোলাৰ এই ৰোলাৰটো মই ডেইলি ইউজ কৰি আছোঁ মোৰ মুখৰ কাৰণে যেতিয়া মই অ'লে ৰিজেনেৰিষ্টটো ইউজ কৰোঁ তেতিয়া মই ৰোলাৰটোৱেদি মুখত মাছাজ কৰোঁ লাইক ওপৰলৈ লিফ্ট কৰি দিওঁ তো এতিয়া এইটো মই অলৰেডি এভৰিডে ইউজ কৰি আছোঁ এইটো মই বেছি ফ্ৰিকুৱেণ্টলি ইউজ কেইদিনমানৰ পাছৰ পৰা কৰিম ফেচ শ্বীটখন আঁতৰাই পেলাই মই মুখখন ধুই আহিলোঁ আৰু টাৱেলখনে বহুত জেণ্টলি মুখখন ডেব মোশ্যনত শুকুৱাই ল'লোঁ তাৰপিছত নেক্সট মই মোৰ ডে ৰুটিন যোনটো আপোনালোকক কৈছিলোঁ সেইটো মই ফ'ল' কৰিম এতিয়া মামা আৰ্থৰ ভাইটামিন চি ট'নাৰটোৱেদি মই মুখত ভালকৈ লগাই ল'ম যাতে মোৰ মুখৰ প'ৰ্ছ যোনবোৰ আছে সেইবোৰ টাইটেন হৈ যায় ধুনীয়াকৈ লাহে লাহে লগাই ল'ব আপোনাৰ ট'নাৰটো তাৰপিছত মই মইশ্চাৰাইজাৰ লগাম চ' বেচিকেলি যোনটো ক্লিনজিং ট'নিং এণ্ড মইশ্চাৰাইজিং এই ৰুটিনটো মই ডেইলি ফ'ল' কৰিছোঁ মোৰ বিয়াৰ এমাহৰ আগৰ পৰাই এতিয়া মই লগাইছোঁ বায়'টিকৰ ডেণ্ডেলিয়ান চেৰামটো আৰু এই চেৰামটো লগাওঁতে বা যিকোনো মইশ্চাৰাইজাৰ যোনটো মই বিয়াৰ আগত লগাইছোঁ মানে স্কিন কেয়াৰ ৰুটিনৰ হিচাপত মই বহুত ভালকৈ নিজৰ স্কিনটো মাছাজ কৰোঁ আপোনালোকে দেখিব এতিয়া কেনেকৈ বেলেগ বেলেগ ধৰণত মই গালত চকুৰ তলত থুতৰিৰ ওচৰত ভালকৈ চব মাছাজ কৰি আৰু চব ওপৰৰ ফালে মোশ্যনত ওপৰলৈ স্কিনখন ওপৰলৈ উঠাই ভালকৈ মাছাজ কৰি দিব সেইটোৱেদি বহুত বেছি ভাল এটা গ্ল' আহি যায় আপোনাৰ স্কিনত আপুনি এটা পাৰ্টিকুলাৰ লং টাইমত যেতিয়া দেখিব আপুনি ডিফাৰেঞ্চটো গম পাব যে কিমান এই মাছাজটো আপোনাৰ স্কিনখনত হেল্প কৰিছে ভাল হোৱাত আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে কেনেকৈ নিজৰ স্কিন কেয়াৰ ৰুটিন এটা বনাব পাৰে আপুনি যদি হ'বলগীয়া কইনা হয় সেই ব্ৰাইডেল গ্ল'টোৰ কাৰণে গম পালে চাগে আৰু মই বহুত ভিডিঅ'জ আপলোড কৰিম এই ছিৰিজটো য'ত মই কেনেকৈ কইনা এগৰাকী বা দৰা এজনী নিজৰ বিয়াৰ প্ৰিপাৰেশ্যনছ কৰিব পাৰে সেইটো মই ক'ম সেইটো কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বেল বাটন এটা আছে তাত ক্লিক কৰি দিব যাতে মোৰ ভিডিঅ' আপলোড হ'লে আপোনালোকে ন'টিফিকেশ্যনছ পায় আৰু প্লিজ মোক ক'ব কমেণ্টত কি আৰু কি ভিডিঅ'জ চাই ভাল পাব আপোনালোকে এইটো ছিৰিজত বা ইন জেনেৰেল যাতে মই আপোনালোকৰ কাৰণে সেইটো ভিডিঅ' বনাব পাৰোঁ আৰু ঠিক আছে দিয়ক প্ৰেছাৰ চিটি মাৰিছে ভাত খাব হ'ল মই যাওঁ ঠিক আছে নেক্সট ভিডিঅ'ত লগ পাম আনটিল দেন দিছ ইজ সম্প্ৰীতি চাইনিং অফ বাই